মই উপস্থিত আছো নাজিয়া সমষ্টিৰ বিহুবৰ নেপালী বস্তিত আছো যি হিলনিখুটি গাঁও আছে যিখন গাঁও এতিয়া বানে ধুৱাই নিলে। এতিয়া আমি এই মুহূৰ্তত দেখুৱাইছো যিহেতু আমাৰ কেমেৰা কৰি আছে আমাৰ সতীৰ্থ সাংবাদিক নৱ বৰাগোহাঁই কেমেৰা কৰি আছে। মই দেখুৱাইছো আৰু এনেদৰে এই ঘৰটোৱে বহুত কিঘৰ ৰক্ষা কৰিলে মানুহ আৰু ইয়াৰ স্থানীয় লোকসকল আছে। আৰু মই যদি কাষলৈ যদি কেমেৰাটো ঘূৰাই দিবলৈ কওঁ নৱক কেনেকুৱা ধৰণৰ পৰিৱেশ ইয়াত ঘৰ আছিল আৰু এই ঘৰবিলাক এতিয়া চিনচাপ নাইকিয়া হৈ গ'ল। আৰু যি এই দিখৌ যি বলিয়া বানে ধ্বংস কৰি পেলালে। আৰু মই যিফালে কেমেৰাই আমি দেখুৱাওঁ তাৰ বাকী চাইডে যদি আমি দেখুৱাওঁ কেৱল ইয়াত ধ্বংস স্তূপ আৰু ধ্বংস লীলা আৰু দেখুৱাইছো বানৰ যি বিভীষিকাৰ পিছৰ পৰিৱেশ এনেদৰেই বিভিন্ন বাসগৃহৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ গছ গছনি বানে তছনছ কৰি পেলালে। আৰু ইয়াত আমাৰ যিসকল লোক আছে স্থানীয় লোক আছে মই তেওঁলোকৰ ওচৰলৈ যাম। আপোনালোকৰ সেইদিনাখন বানৰ যিটো পৰিৱেশ হৈছিলে সেইটো কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছিলে? 11:30-12টামান বজাৰ পৰা নৈ পানী বাঢ়িব ধৰিলে আৰু ইমান স্পীড বাঢ়িছিলে আনকালেও বানপানী হয় কিন্তু এনেকুৱা বানপানী আমি দেখা নাছিলোঁ। আমি নৈ কিনাৰ পৰা দাদাই মোৰ ইয়াত ৰোহিতেশ্বৰ শইকীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, আমি দুটাই স্কুলৰ কিতাপ পত্ৰ উঠাইছিলোঁ। তাৰপিছত আমি ঘৰ গৈ পাইছোঁহে, ঘৰৰ ভিতৰতে আমাৰ চোতালত এআঁঠু হ'ল। তাৰপিছত আৰু ঘৰৰ ভিতৰত আমি বস্তু একো সামৰিবই নাপালোঁ। এতিয়া কিমানজন মানুহ এতিয়া মৃত্যু হৈছে? 5গৰাকী মহিলা আৰু এজন পুৰুষ আমাৰ এই চুবুৰীটো। আৰু ইয়াত ক্ষতিগ্ৰস্ত হৈছে চিগনেল বস্তি, 2 নম্বৰ বিহাৰীপট্টি, তাৰপিছত নতুন বস্তি, হিলনি নেপালী খুটি, পৰ্জা বস্তি আৰু মাজগাঁও এইখিনি একেবাৰে বিধ্বস্ত কৰি থৈ গৈছে। আৰু গোটেই নৈখনৰ সুঁতিটো আমাৰ এই গাঁৱৰ মাজেদি আহিব ধৰিলে। আহোঁতে গোটেই গছ গছনিয়ে যিমানখিনি ঘৰ দুৱাৰ আছিলে সেই সোঁতত উটি গৈ পেলাই এটা চাইডত বাঁহৰ গছত চব লাগি আছে। বান শুকাই যোৱাৰ পাছতো ইয়াৰ এক অৱৰ্ণনীয় পৰিৱেশ এতিয়া ঘৰত সোমাব পৰা নাই, এককাল ঘৰৰ ভিতৰত পলস, ৰাস্তাটো খোজেই কাঢ়িব নোৱাৰি। এতিয়া JCB ফকলেণ্ড দি পেলাই ৰাস্তাসমূহ চাফা কৰিছে। গতিকে আৰু এই ঘৰবোৰ চাফা কৰিবলৈ নাই বোলে আৰু 1.5 মাহমান সময় লাগিব ৰাইজক। হয়, মই পুনৰ যাম আৰু লোকসকল আছে। মই এই যিটো ঘৰে ইয়াত ছ'চিয়েল মিডিয়াত চৰ্চা হৈ আছে আৰু বিভিন্ন ধৰণৰ সংবাদ মাধ্যমতো দেখুওৱা হৈছে। আমি এই যিটো পৰিৱেশ আমি দেখুৱাইছো আৰু এই ঘৰটো আৰু এতিয়া ইয়াৰ মুৰব্বী আছে। কি ক'ব বাইদেউ? যথেষ্ট আপোনালোকে বানে ক্ষতি কৰিলে। এতিয়া আৰু 1.5 মাহ লাগিব, 1.5 মাহ লাগিব ঠিক ঠাক কৰোঁতে। হয়, মানুহো বাচিলে। আৰু এই আপোনালোকৰ এই ঘৰটোৰ পৰা বহু ঘৰ বাচিলে বুলি কৈছে। ঘৰটো বাচিলে, মানুহো বাচিলে ওপৰত। হয়, কিমান মানুহ আছিলে আপোনাৰ ওপৰত? 61 মানুহ। 61 আপোনাৰ এই ঘৰখনৰ ওপৰত? হয়, এই ঘৰটো মই কেমেৰা পাৰ্চন তথা সতীৰ্থ সাংবাদিক নৱ বৰাগোহাঁইক দেখুৱাবলৈ কৈছো। আৰু এই যিটো ঘৰ, এই ঘৰটোত 61জন লোক আছিল আৰু এই ঘৰটোৱে আশ্ৰয় প্ৰদান কৰিলে 61জন মানুহৰ জীৱন বচালে বুলি ক'ব লাগিব। বাইদেউ, 61জন মানুহ এই ঘৰটোত উঠি থকাৰ কাৰণে জীৱন বাচিলে। নহ'লে এইটো ঘৰ নহ'লেতো আমি সবেই গুচি গ'লেহেঁতেন। গোটেই ইয়াৰ ওচৰ চুবুৰীটো গোটেই মানুহৰ মৃত্যু হ'লেহেঁতেন। হয়, এক দুৰ্দশাজনক পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছিলে। মই পুনৰ আপোনাৰ ওচৰলৈ গৈছো যে এই ঘৰটোত 61জন লোক আছিলে আৰু যাৰ কাৰণে তেওঁলোক এই ঘৰটোৰ ছাদখনৰ ওপৰত উঠি থকাৰ কাৰণে তেওঁলোকৰ প্ৰাণ বাচিলে। আৰু বাঁহৰ ঘৰৰ যিমান ব্যক্তি আছিলে, ল'ৰা ছোৱালী এই ঘৰটোত আছিলে। আৰু বাকী 42জন আমাৰ ঘৰৰ ছাদৰ ওপৰত আমি নাও দি পেলাই নি ৰাতিটো আমি তাত ৰাখিছো। আপোনালোকৰ ঘৰৰ ছাদৰ ওপৰত কিমানজন আছিলে? 41জন আছে। 41জন। আৰু এইটো ঘৰত 65-65জন। মোৰ নামটো অনুপল বৰুৱা। আপোনালোকে সহায় কৰিলে সেই সময়ত। আৰু বাইদেউৰ নামটো? হয়, মই পুনৰ বাইদেউৰ ওচৰলৈ গৈছো। আপোনাৰ নামটো কি ক'লে? লক্ষ্মী শৰ্মা। আপোনালোকে এই মানুহখিনি কেনেদৰে খোৱা বোৱাৰ ব্যৱস্থাখিনি কেনেকে কৰিছে? ওপৰত উঠাইছিলো, অকমান দালি আৰু পানী আৰু অকমান চাউল থৈছিলো, এইটো খিচিৰি বনাই খোৱালো ৰাতি। আপোনালোকে নিজে খুৱাইছে? নিজে খোৱালো। হয়, এগৰাকী মহিলা মই দেখুৱাইছো, নৱই দেখুৱাইছে, সতীৰ্থ সাংবাদিক। এগৰাকী মহিলাই প্ৰায় 61জন মানুহৰ প্ৰাণ বচালে বুলি ক'ব লাগিব। আৰু এইটো দুমহলীয়া বাসগৃহ আৰু এই বাসগৃহটো ছাদতে প্ৰায় 61জন লোকে তেওঁলোকে ইয়াত এই যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু এই যি নেপালী বস্তি গাঁও, এই গাঁৱৰ এই ঘৰটোতেই এইগৰাকী মহিলা এতিয়া মোৰ কাষতে আছে। এইগৰাকী মহিলাই সেই প্ৰাণ বচালে সেই 61জন লোকৰ। আৰু এইগৰাকী মহিলা এক সাহসী মহিলা বুলিয়ে ক'ব লাগিব এই মুহূৰ্তত। আৰু এই ঘৰটোত যদি সেই 61জন লোক নথকাহেঁতেন আৰু তেওঁলোকে বানত উটি যাবলগীয়া পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন।